Hello students, welcome to Bordhapur Rise Academy. Today I will discuss a daily routine for effective preparation. It is all APC, CC, ABOSOR prelims applicable. If any aspirant who has journey in civil service examination journey to start this routine follow it will be very important. Because we as human beings, we set routine follow বস্তু বিলাক ইজিয়াৰ হৈ যায় আৰু যেতিয়া আমি এটা ৰুটিন মেইনটেইন কৰিম আমি এটা মোমেন্টাম পাম আৰু সেই মোমেন্টামত থাকিলে যিকোনো বস্তু কৰিবলৈ আমাৰ কাৰণে ইজি হয় ঠিক আছে নাও লেটস আন্ডাৰষ্টেণ্ড যে আমি এটা ইফেক্টিভ ৰুটিন আমি কেনেকৈ বনাব পাৰোঁ সো ফাৰ্স্ট অফ অল উই নিড টু ৱেক আপ अराउंड 7 to 8 ঠিক আছে 7টা বজাৰ পৰা 8টা বজাৰ ভিতৰত আমি উঠিলো উঠি ফেলে ফাৰ্স্ট থিং ইন দ্য মৰ্নিং আমি অলপমান ষ্ট্ৰেচিং কৰিলো বডিটো উই লিসন টু সাম লাইট মিউজিক ঠিক আছে After that, and during this period, we can also talk to our family members because family time is very important. Tarpisot, ami 9ta bajar pora 11ta bajar lage juntu amar analytical skills thake, amar brain to juntu analytical skills thake khini ekdom peak thake. So he analytical skills peak thakar time ot ami hetur full utilize koribo lage. So we can practice aptitude part from 9 to 11 ka window, theek hai? Fir from 11:30 we take a half an hour break in between. আমি অলপমান গান চান শুনিলো কি জাস্ট ডাইভাৰ্ট आवर মাইন্ড বিকজ এনি টাইম পঢ়ি থাকিলে মানুহৰ কনসেন্ট্ৰেচনটো ভালকে ফোকাসটো নাহে ফ্ৰম 11:30 to 1:30 আমি স্ট্যাটিক টপিকস বিলাক কভাৰ কৰিম ঠিক আছে স্ট্যাটিক টপিকস বিলাক কভাৰ কৰিম যেনেকৈ হিষ্ট্ৰি হৈ যোৱা তোমাৰ পলিটি হৈ যোৱা ইকোনমি হৈ যোৱা যিবিলাক তোমাৰ স্ট্যাটিক হয় যিবিলাক বস্তু তোমাৰ মানে ইউ হ্যাভ টু ৰিড থিওৰিটিক্যালি থিওৰি বস্তুবিলাক আমি কভাৰ কৰিম এইখিনি উইন্ডো ঠিক আছে সো আফটাৰ দ্যাট 1:30 পৰা 2 pm লৈকে আমি অলপমান লাঞ্চ কৰিম because if we don't আমি যদি খানা না খাও আমি আমাৰ ব্রেইন টু ফাংশনিং কেনে কৰিব আমি লাঞ্চ কৰিম between 1:30 to 2 pm so লাঞ্চ তো কৰাৰ পিছত আমি কারেন্ট অ্যাফেয়ার্স from 2:15 to 4:15 আমি এটা এনালাইজ কৰিম either we can read the মানে তোমালোকে নিউজপেপাৰ পঢ়িব পাৰা তোমালোকে এনি মেটেৰিয়েল কোচিং মেটেৰিয়েল তোমালোকে ভিডিও চাব পাৰা তোমালোকে আমাৰ ভিডিও চাব পাৰা তোমালোকে কারেন্ট অ্যাফেয়ার্সৰ কম্পাইলেশন চাব পাৰা so from 2:15 to 4:15 you give it for current affairs because it is very important for prelims perspective আৰু আজিকালি মেইনছটো বহুত current affairs ৰ বস্তু আহে ঠিক আছে after this তোমালোকে current affairs পঢ়াৰ পিছত আমি এটা বস্তু কৰিব পাৰো which is so তোমালোকে you have studied from ৰাতিপুৱা উঠিলা তোমালোকে পঢ়িলা তোমালোকে aptitude পঢ়িলা তাৰপিছত তোমালোকে static পঢ়িলা static পঢ়ি তোমালোকে current affairs পঢ়িলা মাজতে তোমালোকে লাঞ্চ কৰিলা so now what we need to do is আমাৰ মাইন্ডটো আমি অলপমান refresh কৰিব লাগে and what is the better way to refresh your mind exercise কৰাকে so আমি এটা exercise কৰিম we go for a walk light walk আমি ক'বাত ঘৰৰ ওচৰতে খোজ কাঢ়িলো either anyway তোমালোকে যেনেকৈ exercise কৰিব খোজা কেনেকৈ কৰিব ঘৰত exercise কৰিলা if you exercise তোমালোকৰ ব্ৰেইনৰ থিংকিং এবিলিটিটো বাঢ়িব বিকজ আমি মুভমেন্ট কৰিলে আমাৰ we human beings are designed to move আমি এটা জায়গাত বহি ফেলে আমাক ডিজাইন কৰা নাই ভগৱানে কেনেকৈ যে আমি এটা জায়গাত বহি ফেলে পঢ়িম but this examination requires you to sit in one particular place but সেই কাৰণে আমি আমাৰ মুভমেন্টটো আমি কিটা পাহৰি যাব নালাগে so for half an hour to 1 hour we take a movement ka break ঠিক আছে after that 6টা বজাৰ পৰা 5:30 আহি পেলাই আহি অলপমান ৰিফ্ৰেছ হৈ মেলি 6টা বজাৰ পৰা 8টা বজালৈকে দিনটো যি পঢ়িলা ঠিক আছে স্ট্যাটিক টপিকস হৈ যোৱা কারেন্ট অ্যাফেয়ার্স হৈ যোৱা কিন্তু তোমালোকে এটা এক্টিভ ৰিকল বুলি তোমাৰ এটা কনসেপ্ট আছে তোমালোকে সেইটো ৰিভাইজ কৰিব ট্ৰাই কৰা যে যি পঢ়িলো উইদাউট লুকিং এট দ্য মেটেৰিয়েল মই কেনেকৈ বস্তুখিনি ৰিভাইজ কৰিব পাৰো কেনেকৈ মই নিজকে এটা সেলফ এসেসমেন্ট কৰিব পাৰো সেইটো তোমালোকে মন দিবা 6 to 8 তোমালোকে যদি এটা সেলফ ৰিভিজন টাইম ৰাখিব পাৰা এটা বহুত ইম্পৰ্টেন্ট হয় তোমাৰ ইনফৰমেশনটো তোমাৰ লম্বা টাইমৰ কাৰণে তোমালোকে ৰিট্ৰিভ কৰিবলৈ বহুত এসেনশিয়াল হয় এইটো ঠিক আছে 8টা বজাৰ পৰা 8:30 লৈকে again you can take some family time বা তোমালোকে অলপ ডান্স শুনিলা you watch some movies বা মুভি মানে anything any source of entertainment you can take from 8 to 8:30 8:30 to 9:30 তোমালোকে ডিনাৰ কৰা ভালকে মাৰ লগত কথা পাতা মাৰ দেউতাৰ লগত মানে ঘৰত ভাই ভনী সকলৰ কথা পাতা যে কি চলি আছে কি চলি থকা নাই because family we human beings are social animals আমি যদি সোসাইটিৰ লগত যদি কানেকশনটো গুছাই দিও তেনেহলে আমি তো কেনেকৈ সাৰ্ভাইভ কৰিম আৰু এনেকুৱা একো কথা নাই যে সিভিল সার্ভিস পঢ়িলে তুমি একদম নিজকে ৰুমৰ ভিতৰত লক কৰি ফেলে পঢ়িব লাগিব আমি সিভিল সার্ভেন্ট হোৱা মানে কি আমি পাব্লিকৰ মাজত যাব লাগিব আমি পাব্লিকৰ আমি কথা শুনিব লাগিব পাব্লিকৰ ডিমান্ডছ কি আমি সেইবিলাক জানিব লাগিব সো আমি নিজৰ কমিউনিকেশন স্কিলছটো কেনেকৈ আমি বেটাৰ কৰিব পাৰো আমি সেই বস্তুটোত বেছি ফোকাস দিব লাগিব পঢ়াখিনিৰ লগতে আমি সেইটো বস্তু একেলগে লৈ যাব লাগিব ঠিক আছে আফটাৰ দ্যাট তোমালোকে কি কৰিবা ৰিভাইজ কৰিলা ডিনাৰ কৰিলা
10টাৰ পৰা 11:30 লৈকে এটা লাষ্ট এটা তোমালোকে এটা সেশন ৰাখা যে তোমালোকৰ ধৰা কোনটো টপিকত তোমালোকৰ অলপমান হাৰ্ড লাগি আছে পঢ়িবলৈ ধৰা কাবাৰ কাৰণে সেইটো ইকনমি হ'ব পাৰে কাবাৰ কাৰণে সেইটো পলিটিক্স হ'ব পাৰে কাবাৰ কাৰণে হিষ্ট্ৰী হ'ব ডিপেন্ডস টু পাৰ্সন যাৰ কাৰণে যোনটো টপিক তোমালোকৰ অলপ ডিফিকাল্ট লাগি আছে সেই টপিকটো তোমালোকে 1.5 ঘণ্টামান ইউ ট্ৰাই টু ষ্টাডি সেই টপিকটো তোমালোকে পঢ়া বিকজ যেতিয়া তোমালোকে এটা মানে তোমালোকে দিনটো ইমানখিনি পঢ়িলা when your brain is tired and you are still doing a difficult task it will build discipline আৰু আমাক এই এক্সামটোত কি লাগে discipline is very important for any person to crack this examination ঠিক আছে 10:30 পৰা 11:30 লৈকে তোমালোকে এটা ডিফিকাল্ট টাস্ক কৰিলা which will give you a sense of pride যে ঠিক আছে after a lot of struggles during the day মই এখিনি কামো কৰিছো যে মই মোৰ ভাগৰ লাগা কথাটো শুনা নাই মই মোৰ ব্ৰেইনটোক কমফৰ্ট জোনটোক মই নো কৈছো আৰু এই জাৰ্নিটোত আমি নিজকে নিজৰ ব্ৰেইনটোক নো বহুতবাৰ ক'ব লাগিব যে নাই মই ৰিলছ নাচাওঁ যে নাই যে মই ওলাই নাযাওঁ লগৰ লগত ঠিক আছে সোশ্যাল ইন্টাৰেকশন লাগে বাট আনটিল আ লিমিট সেইটো যদি বেছি হৈ যায় তেনেহ'লে ইট উইল এডভাৰ্সলি ইফেক্ট বস্তুটো নেগেটিভ ইফেক্ট পেলাব ঠিক আছে 10 to 11:30 তোমালোকে ডিফিকাল্ট টপিকবিলাক কভাৰ কৰিলা এণ্ড আফটাৰ ডেট ইউ ভগৱানক ভালকৈ প্ৰাৰ্থনা কৰিলা যে আজি দিনটো মোৰ ছাকচেছফুল হ'ল এণ্ড সেইটোৰ পিছত ইউ গ' টু স্লিপ বাই 11:30 to 12 কোনোবাই কাৰোবাৰ লগৰ লগত কথা পাতিব বন্ধু বান্ধৱীসকলৰ লগত কোনোবাই কথা পাতিব খোজে বিভিন্ন ধৰণৰ মানুহৰ কথা থাকে সেই সময়ত আমি কথা পাতি we go to sleep by 12 AM and also sleep is very important sleep 7 to 8 hours of sleep during any preparation during any study is very important for us to retrieve information amar memory khini ami keneke enhance koribo paru sleep ami ji পঢ়িছো সেইখিনি register keneke hobo amar brain ot sleep so sleep 7 to 8 hours is very essential and what exercise to bahut essential hoy so enikwa tumalage jodi eta routine ta follow kora I know that tumalage you will clear this exam and eto okal edin nohoy de tumalage if you become consistent with this routine tumalage jodi enikwa routine follow kora it is guaranteed that you will qualify in any examination all civil service boli nohoy if you take your preparation if you start your preparation for civil service examination it opens a lot of doors because tumalage bahut vast syllabus eta cover kori asa which will help you crack any exam ji kono dhoroner exam tumalage crack koribo para tumalage eta effective routine eta follow kora be disciplined and be consistent etu asil aji video topic I am Aditya from Bordhapur IAS Academy for more videos do follow Bordhapur IAS Academy and subscribe to our channel thank you